জখলাবন্ধাৰ মাজমজিয়াত 4 লেনযুক্ত পথক লৈ গুৰুত্বপূৰ্ণ সভা। কলিয়াবৰৰ জখলাবন্ধা চহৰৰ মাজমজিয়াদি 4 লেনযুক্ত পথ নিৰ্মাণ নোহোৱাক লৈ জখলাবন্ধা বাছ আস্থানত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয়। কলিয়াবৰ তিনিআলিৰ পৰা জখলাবন্ধাৰ মাজেৰে 4 লেনযুক্ত পথটো নগৈ কলিয়াবৰৰ বিভিন্ন খেতিপথাৰৰ লগতে বহু বিঘা চাহ বাগান ধ্বংস কৰি তাৰ মাজেৰে 4 লেনযুক্ত পথটো যোৱাত ক্ষুব্ধ হৈ পৰিছে জখলাবন্ধাৰ ব্যৱসায়ীসকল। সভাত কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ কাৰ্যকৰ্তা আৰু জখলাবন্ধাৰ ব্যৱসায়ী সন্থাৰ লগতে কলিয়াবৰৰ গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। সভাত জখলাবন্ধা চহৰৰ মাজেৰে 4 লেনযুক্ত পথ নিৰ্মাণৰ ক্ষেত্ৰত চৰকাৰে যাতে গুৰুত্বপূৰ্ণ পদক্ষেপ লয় তাৰ আশা প্ৰকাশ কৰে। যদি ভাৰত চৰকাৰে এই পদক্ষেপ নলয় তেতিয়াহ'লে আইনী পদক্ষেপ ল'বলৈ বাধ্য হ'ব জখলাবন্ধাৰ ব্যৱসায়ীসকল। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ। হয়, 4 লেনযুক্ত পথৰ এখন দাবী সমিতি আৰু ইয়াতে সদৌ অসম ছাত্ৰ সন্থা, কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি কলিয়াবৰ বিভিন্ন জাতীয় সংগঠন, অসম চাহ জনজাতি ছাত্ৰ সন্থাসমূহ আজি কলিয়াবৰীয়া ৰাইজ একত্ৰিত হৈছে। কলিয়াবৰীয়া ৰাইজৰ এটাই মত যে কলিয়াবৰ তিনিআলিৰ পৰা জখলাবন্ধাৰ মাজেদি এই ৰাস্তাটি 4 লেনযুক্ত পথলৈ উন্নীত কৰিব লাগে। আমি যিটো খবৰ পাইছোঁ, কলিয়াবৰ তিনিআলিৰ পৰা বাইপাছ কৰি পেলাই সেই ৰাস্তাটো নিব বিচাৰিছে, কিন্তু এই ঐতিহ্যমণ্ডিত কলিয়াবৰৰ ক্ষেত্ৰত চৰকাৰে এনেকুৱা ধৰণৰ পদক্ষেপ কিয় ল'লে? ৰাজহুৱা শুনানিত কলিয়াবৰৰ ৰাইজে, জখলাবন্ধাবাসীৰ ৰাইজে স্পষ্টকৈ কৈছে যে জখলাবন্ধাৰ মাজে যি কলিয়াবৰ তিনিআলিৰ পৰা হ'ব লগা এই 4 লেনযুক্ত পথলৈ উন্নীত কৰিব লাগে। স্পষ্ট কথা, আৰু স্পষ্টভাৱে এই কথাটো চৰকাৰৰ পক্ষক ইতিমধ্যে প্ৰশাসনক জনোৱা হৈছে। তাৰপিছত কি কাৰণে এই কথাটো কৰা হৈছে? আৰু ৰাইজৰো এটা ধৈৰ্যৰ সীমা থাকে। আজি কলিয়াবৰ ৰাইজ এখন ৰাজহুৱা সভা হৈছে, গণস্বাক্ষৰ হৈছে, সকলো ৰাইজ একত্ৰিত হৈছে, আৰু আমি একেলগে অহিংস গণতান্ত্ৰিক আন্দোলনৰ লগতে আইনী যুঁজো আমি চলাই যাম। আৰু কোনো পধ্যে কলিয়াবৰীয়া ৰাইজে কোনো পধ্যে এই কথাটো কেতিয়াও মানি নলয়। এটা স্পষ্ট কথা আমি চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ, যি ধৰণে তেওঁলোকে চক্ৰান্ত কৰি কাজিৰঙাৰ ক্ষেত্ৰত এই কলিয়াবৰখনক তাৰ মাজলৈ সোমোৱাই নিব বিচাৰিছে, এই চক্ৰান্তত তেওঁলোকক সফল হ'বলৈ দিয়া নহ'ব। আৰু ৰাইজ আৰু সকলো একত্ৰিত হৈ এটাই কথা ক'ব বিচাৰোঁ, অনাগত দিনত আমি ইয়াত আৰু বৃহৎ প্ৰতিবাদ কৰিবলৈ আমি বাধ্য হ'ম। ধৈৰ্যৰো এটা সীমা থাকে, গতিকে সন্মান সহকাৰে তেওঁলোকে আমি আহ্বান জনাইছোঁ এটা সিদ্ধান্ত গ্ৰহণ কৰি কলিয়াবৰ ৰাইজক কলিয়াবৰ তিনিআলিৰ পৰা জখলাবন্ধাৰ মাজেদি এতিয়া বৰ্তমান থকা ৰাস্তাক 4 লেন পথলৈ উন্নীত কৰিবলৈ আমি দাবী জনাইছোঁ। নহয়, মানে চৰকাৰখন এতিয়া এনেকুৱা, কাজিৰঙা কৰ্তৃপক্ষ এতিয়া এনেকুৱা, ডাঙৰ ডাঙৰ অট্টালিকা সদৃশ যিসমূহ 5 ষ্টাৰ হোটেল থাকিব তাত এনিমেল কৰিডৰ নাথাকে। এই সৰু সৰু ক্ষুদ্ৰ ব্যৱসায়ীসকল আছে যে তেওঁলোকৰ দোকানৰ মাজেদি সৰু সৰু সেই চাহ দোকান দিয়া তেওঁলোকৰ মাজেদিহে এনিমেল কৰিডৰ হয়। ৰাজ অট্টালিকা, কাৰোবাৰ ফাৰ্ম হাউচ এইবিলাকৰ মাজেদি চৰকাৰৰ মতে তাত আপোনাৰ আমাৰ এনিমেল কৰিডৰ নাথাকে, সৰু সৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ থাকে। এই ধৰণৰ এখন ৰাইজৰ চৰকাৰ। গতিকে আমাৰ প্ৰশ্ন, ডাঙৰ ডাঙৰ পুঁজিপতিসকলৰ ক্ষেত্ৰত যে এনেকুৱা ধৰণে নিমাত, তেতিয়াহ'লে সৰু সৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ লগত এই এনেকুৱা ধৰণৰ ব্যৱস্থা কিয়? এই কথাটো কোনো পধ্যে মানি লোৱা নহ'ব। অভিভাৱক মন্ত্ৰী এটা কথা কৈছে যে 4 লেন কি বস্তু বুজি নাপায়। আমাৰ সংবাদ মাধ্যমত কৈছিলে 4 লেন কি বস্তু বুজি নাপায়, জখলাবন্ধাৰ মাজেদি আমি ব্যক্তি এই মন্ত্ৰীজনে নাজানে নেকি যে 4 লেন কি বস্তু? আপোনালোকে যিহেতু দীৰ্ঘদিনীয়া এটা যাব লাগে বুলি কয়। অভিভাৱক মন্ত্ৰীজনে শীঘ্ৰেই নগাঁৱৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্বটো পদত্যাগ কৰি CMক এখন পত্ৰ দি দিব লাগে। কলিয়াবৰ তিনিআলিৰ পৰা নুমলীগড়লৈকে 4 লেনযুক্ত ৰাষ্ট্ৰপথ ঘাইপথ যিটো বৰ্তমান 2 লেন আছে, এইটো সম্প্ৰসাৰণ কৰি 4 লেনযুক্ত কৰাৰ যিটো চৰকাৰী প্ৰস্তাৱ, সেই মৰ্মে আমি এই 4 লেনযুক্ত পথটি কলিয়াবৰৰ প্ৰাণকেন্দ্ৰ জখলাবন্ধা চহৰৰ মাজেদি যোৱাটো বিচাৰিছোঁ, যাতে জখলাবন্ধা, হাটবৰ, কলিয়াবৰ এই বিস্তীৰ্ণ অঞ্চলৰ এলেকাৰ ৰাইজৰ ভৱিষ্যতটো সুৰক্ষিত হয়। সেই স্বাৰ্থত আমি জখলাবন্ধা আৰু বিশেষকৈ জখলাবন্ধা চহৰক কেন্দ্ৰ কৰি প্ৰায় 20,000তকৈ বেছি পৰিয়ালে জীৱন জীৱিকা চলাই আছে। গতিকে এই খাটি খোৱা লোকৰ জীৱন জীৱিকা যাতে সুৰক্ষিত হয় আৰু ইয়াৰ বসবাস কৰা ৰাইজৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত আমি এই 4 লেনটো জখলাবন্ধা চহৰৰ মাজেদি যোৱাটো বিচাৰিছোঁ। এয়া আমাৰ দাবী সমিতিৰ আমাৰ অটল সিদ্ধান্ত। এতিয়া আমি দেখিবলৈ পাইছোঁ এই চৰকাৰখনে পাকে প্ৰকাৰে এই 4 লেনটো এই জখলাবন্ধা চহৰৰ মাজেদি নিনি এইখনক চাহ বাগান উচ্ছেদ কৰি কৃষিভূমিৰ ওপৰেদি তেওঁলোকে নিয়াৰ এটা গোপন ষড়যন্ত্ৰ কৰিছোঁ। এই ষড়যন্ত্ৰৰ কথা আমাৰ মনলৈ এইকাৰণেই আহিছে যে ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ ইয়াত কলিয়াবৰৰ এই পথাৰবিলাকত দালালে দপদপাই ফুৰি আছে, তাত মাটিৰ কিনা বেচা হৈ আছে, আৰু বিশেষ কিছুমান ব্যক্তিয়ে তাত মাটি ক্ৰয় কৰিছে। ভৱিষ্যতে তেওঁলোকে বিলাসী ৰিজৰ্ট, অট্টালিকা আদি নিৰ্মাণ কৰা তেওঁলোকৰ পৰিকল্পনা। গতিকে এই সাধাৰণ খাটি খোৱা ৰাইজক পেটে ভাতে মাৰি তেওঁলোকে নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে এই যে যিটো কুচক্ৰ কৰিছে, এই কুচক্ৰৰ বিৰুদ্ধে আজি ৰাইজে সজাগ হৈছোঁ। আজি জখলাবন্ধাত প্ৰায়
1000 আমি ব্যৱসায়ীসকলক একত্ৰিত কৰি ইয়াত আমি সভা পাতিছোঁ আৰু পৰৱৰ্তী সময়ত এই চৰকাৰখনক আমি স্পষ্টভাৱে সকীয়াই দিব বিচাৰিছোঁ যদি তেওঁলোকে আমাৰ কথাখিনি আমাৰ দাবীখিনি মানি নলয় আৰু 4 লেনযুক্ত ঘাইপথে জখলাবন্ধা চহৰৰ মাজেদি নাযায় তেন্তে ভৱিষ্যতৰ দিনত তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰণে তেওঁলোক সাজু হৈ থাকে ইয়াৰ কাৰণে আমি দুখী নহ'ম কিন্তু সভাতে কোৱা হৈছিলে যে 4 লেন যদি এফালে নাযায় তেতিয়াহ'লে 37 নং পথ অৱৰোধ কৰিম বুলি আপোনালোকে স্পষ্ট কৰিছে মানে কথাটো হৈছে কি আমি গণতন্ত্ৰত বিশ্বাসী আমি জনগণ আমি গণতান্ত্ৰিকভাৱে আন্দোলন কাৰ্যসূচী আমি চলাই যাম ৰাস্তা অৱৰোধ কৰি পেলাই আমি কেতিয়াও কাকো কষ্ট দি পেলাই আমি আমাৰ সংগ্ৰাম চলাব বিচৰা নাই যদি চৰকাৰে আমাৰ কথাটো কালি শুনি লয় আমি কোনো প্ৰতিবাদী কাৰ্যসূচী কৰাৰ কথাই নাহে কিন্তু চৰকাৰে যদি আমাৰ কথাখিনি নুশুনে তেনেহ'লে ৰাইজে কি কৰিব এতিয়া যদি 4 লেনটো ইয়াৰ মাজেদি নাযায় ইয়াত জীৱন জীৱিকা চলাই থকা মানুহখিনি পেটে ভাতে মৰিব ইয়াত দিনতে কাজিৰঙা হ'ব জীৱ জন্তুৰ মুক্ত চৰণীয়া পথাৰ হ'ব আপুনি কওকচোন নিজৰ ঘৰখনক কোনোবা জীৱ জন্তু চৰণীয়া পথাৰ হ'বলৈ দিব বিচাৰিব নেকি এই ব্যৱসায়িক প্ৰাণকেন্দ্ৰখন জখলাবন্ধাখন গোটেই অসমৰ কাৰণে এটা চিনাকি লিমকা বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত নাম থকাৰ জেগা সেইটোক মৰি খালি হ'বলৈ আপুনি দিব নেকি তিলকে মৰিবলৈ দিব নেকি আমাৰ স্পষ্ট কথা যদি আমাক তিলকে মাৰিবলৈ আছে তেনেহ'লে আমি ৰাজপথত ওলাই যাম আমাক গুলিয়াই মাৰক আমাক চৰকাৰ প্ৰশাসনে পুলিচ লগাই পেলাই মাৰি দিয়ক আমি সেইটো কাৰণে সাজু আছোঁ মানে কথাটো হৈছে কি তেওঁলোকে নিজৰ ৰাজপ্ৰসাদ সাজিছে কাজিৰঙাৰ মাজত এনিমেল কৰিডৰত অট্টালিকা সাজিছে সেইটো লিগেল কিন্তু আমাৰ সাধাৰণ ৰাইজে পাণ দোকান এটাও দিব নোৱাৰে আমাৰ সাধাৰণ ৰাইজৰ লাইট জ্বলাব নোৱাৰে এইটো কেনেকুৱা ধৰণৰ নিয়ম চৰকাৰ তেওঁলোকৰ ক্ষমতাত আছে বুলি তেওঁলোকে যি মন যায় তাকে কৰিব আৰু সাধাৰণ ৰাইজে এটা পাণ দোকান দিব নোৱাৰিব এটা টৰ্চ এটা লাইট জ্বলাব নোৱাৰিব সেইটো কথা হ'ল নেকি এইটো ক'ৰ আইন আমি গণতান্ত্ৰিক দেশৰ নাগৰিক যদি এইখন চৰকাৰ আমি দেখিছোঁ চূড়ান্ত এটা গোড়ামী মনোভাৱেৰে তেওঁলোকে কাম কৰি আছে জনতাৰ কথা তেওঁলোকে চিন্তা কৰা নাই আজি চাওক হিন্দু বুলি কয় এই চিকনি চাহ বাগিচাৰ এই কৃষি হিন্দু আমাৰ চাহ শ্ৰমিকসকলক উচ্ছেদ কৰি তেওঁলোকে ৰাস্তালৈ নিব বিচাৰিছে অলপ দিন আগত আপোনালোকে দেখিলে ইংলে পথাৰত কি হ'ল তাত হাতী খুলি চাহ বাগিচা উচ্ছেদ কৰি পেলাই তাতে ইতিমধ্যে হায়াত কোম্পানীক তেওঁলোকে গোটেই তাৰকা 50 টকা হোটেল বনাবলৈ তেওঁলোকে মাটিটো দি দিলে চৰকাৰে যদি পাৰ্মিশ্যন দিয়ে কেনেকৈ তেওঁলোকে পাব যদি তেনেকুৱা তেওঁলোকে বিশেষ বণিক গোষ্ঠীক তেওঁলোকে ধনী কৰিবলৈ মানে ওলাইছে আৰু সাধাৰণ ৰাইজক খালি ভোট বেংকৰ স্বাৰ্থত ব্যৱহাৰ কৰিছে আৰু ধৰ্মৰ ধতুৰা খুৱাই পেলাই তেওঁলোকে ৰাজনীতি কৰিম বুলি ভাবিছে তেনেহ'লে ৰাইজে এইটো কিন্তু নচ্ছাত কৰিব চৰকাৰ যদি ৰাইজে পাতিব পাৰে ৰাইজে ভাঙিব